আপোনাৰ সেই লাষ্ট পইণ্টটো যাই নাপায় তেতিয়ালৈকে আপুনি ছাকচেছ নহয় আপুনি যিমানবাৰ পাছ নকৰক কিয় আপুনি যিমান কষ্ট নকৰক কিয় চেষ্টা নকৰক কিয় আপুনি যেতিয়ালৈকে বৰ্ডি নাপায় বা আপোনাৰ যেতিয়ালৈকে সেই ষ্টেজটো নাপায় তেতিয়ালৈকে আপুনি কেতিয়াও ছাকচেছ হ'ব নোৱাৰে মানুহৰ মনত সমাজৰ মনত আপুনি যিমান কষ্ট নকৰক কিয় যিমানবাৰ পাছ নকৰক কিয় আপোনাক সেই হাঁহিৰ পাত্ৰ হিচাপে ৰাখি থাকিব আপুনিও SSC GDৰ বাবে অপেক্ষা কৰি আছিলে তেনেকৈ আপোনাৰ লগৰটো SSC GDৰ বাবে অপেক্ষা কৰি আছিলে ফাইনেল ৰিজাল্টৰ বাবে আপুনি পাছ কৰি থৈছে লগৰটো পাছ কৰি থৈছে আপোনাৰ নাম্বাৰ অলপমান কম লগৰটো নাম্বাৰ অলপমান বেছি এতিয়া ৰিজাল্ট আহিব আশা কৰি আপোনালোক ৰখি আছে সকলোৱে ৰখি আছে ৰিজাল্ট আহিল ৰিজাল্ট আহাৰ লগে লগে লগৰটোৱে আপোনাক মেছেজ দিলে I am selected in CSF Assam Rifles ITBP SSB যিয়ে নহওক মোৰ তাত তেনেকুৱা হাজাৰটা কমেণ্ট আহিছে সেইটো দেখি আপোনাৰ কেনেকুৱা লাগি গৈছে যদিহে আপোনাৰ নামটো নাহিল মানে আপুনি ফেইলাৰ নহয় আপুনিও চেষ্টা কৰিছে কিন্তু আপুনি মেৰিট লিষ্টত ৰৈ গ'ল আৰু আপোনাৰ লগৰটোৱে আপোনাক মেছেজ দিলে বা আপোনাৰ লগৰটোৱে ষ্টেটাছ দেখিলে I am selected তেতিয়া তেওঁৰ কাৰণে এটা বেলেগ দিন আৰু আপোনাৰ কাৰণে এটা বেলেগ দিন আপুনিও কষ্ট কৰিছে কিন্তু আপোনাৰ অলপমানৰ কাৰণে ৰৈ গৈছে এই অলপমানৰ বাবে ৰৈ যোৱাটো বহুত ডাঙৰ কথা মোৰ চাকৰি হৈ গ'ল ৰিজাল্ট কি হ'ল মানে SSC GD 4বাৰকৈ পাছ কৰিলোঁ ৰানিং পাছ কৰাৰ পৰা গোটেইখিনি কমপ্লিট হয় ফাইনেল মেৰিট লিষ্টত ৰখি যাওঁ এইবাৰ আকৌ মেডিকেল ফেইল হৈ গ'লোঁ এইবাৰ আকৌ 96 নাম্বাৰ আছিলে এনেকুৱা ধৰণৰ ঘটনাই মোক কেতিয়াবা মানে অলপমান বেয়া লগায় তথাপিও মই হাৰ মনা নাই আপুনিও হাৰ নামানিব SSC GD নতুন পৰীক্ষা আহি আছে তাৰ বাবে আপোনালোকে টেক্সট বুকৰ ফালৰ পৰা নতুনকৈ প্ৰিপাৰেশ্যন কৰিব পাৰিব তাতে 80,000তকৈ অধিক মক টেষ্ট কুৱেশ্যন পেপাৰ আৰু বহুত পৰীক্ষাৰ বাবে প্ৰিপাৰেশ্যন কৰিব পৰাকৈ তাতে কুৱেশ্যন আছে মেটেৰিয়েল আছে আপোনালোকে সকলো ল'ব পাৰে ডেছক্ৰিপশ্যনত লিংক আছে টেক্সট বুকৰ তাৰ পৰা আপোনালোকে SSC GDৰ পৰা আদি কৰি গোটেইখিনি মোৰ কুপন কোড ইউজ কৰি কম দামতে আপোনালোকে গোটেইখিনি ল'ব পাৰিব লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা গৈ আপোনালোকে চেক আউট কৰিব পাৰে এতিয়া কথাটো হ'ল কি SSC GD ৰিজাল্ট আৰু আমাৰ জীৱন তাতে বহুত বেছি সম্পৰ্ক আছে ধৈৰ্য ধৰি ধৰি এটা কষ্টৰ ফল পোৱাটো কিমান এটা ভাল লগা সময় আপোনাৰ মা দেউতাই আপুনি কেনেকৈ কষ্ট কৰি ৰখি আছিলে যে মোৰো ৰিজাল্ট আহিব মই চাকৰি পাম মই সিলেক্টেড বুলি ষ্টেটাছ লগাম কিন্তু সেই আশা হৈ ৰ'ল কিন্তু আপুনি এতিয়া হাৰ মানিব নোৱাৰে আপুনিও লিখিব মোৰ চাকৰি হৈ গ'ল মা I am selected in CSF I am selected in Assam Rifles I am selected in ITBP SSB যিমান আছে আপোনাৰ যি ভাল লাগে CSF CRPF BSF যি ভাল লাগে আপুনি তাতে সিলেক্ট হোৱাৰ বাবে আপুনি এতিয়া চেষ্টা কৰিব লাগিব কাৰণ আপুনি এটা গম পাই গ'ল কেনেকুৱা দুখ লাগে কাৰণ আপুনি আগতে ফেইল কৰি পোৱা নাছিলে ফেইল কৰাৰ এটা যিটো দুখ সেইটো বেলেগক বুজাব নোৱাৰে এতিয়া আপুনি ৰাতি টোপনি মাৰিব পৰা নাই আপোনাৰ লগৰটো যোৱাৰ লগে লগে আপোনাৰ বেয়া লাগিব কাৰণ আপুনিও সেম কষ্ট কৰিছিলে কিজানি আপুনি তাতকৈ বেছি কষ্ট কৰিছিলে আৰু ক'ৰবাত আপুনি ৰৈ গ'ল তাকে আপুনি কিজানি শিকাই দিছিলে এইটো গণিত কৰাই দিছিলে এইটো ৰিজনিং বুজাই দিছিলে কিন্তু তেওঁ গুচি গ'ল আপুনি ৰৈ গ'ল তেনেকুৱাও বহুতবাৰ হৈছে বিশেষকৈ মোৰ লগতে এনেকুৱা বহুতবাৰ হয় হাজাৰবাৰ হ'ল এতিয়া কথাটো হ'ল কি আপুনি হাৰ মানিব নোৱাৰিব হাৰ মানিলে আপোনাৰ প্ৰব্লেম কাৰণ আপুনি এতিয়া হাঁহিৰ পাত্ৰ আপুনি ভাবি আছিলে চাকৰি পাম বুলি সমাজে আপোনাৰ কেতিয়া বেয়া হয় সেইটো বিচাৰি আছিলে কিন্তু এতিয়া আপুনি সমাজক দেখুৱাৰ বাবে আপুনি নিজে আপোনাৰ মনত এটা নতুন এটা প্ৰচেষ্টা হাতত ল'ব লাগিব কাৰণ আপুনি বৰ্তমান হাঁহিৰ পাত্ৰ যেনেকৈ মই বৰ্তমান সমাজৰে হাঁহিৰ পাত্ৰ হয়তো মোৰ আগত কোনো ক'ব নোৱাৰে কাৰণ মই ইমানবাৰ পাছ কৰিছোঁ পাছ কৰাৰ কাৰণে হয়তো কোনো ক'ব নোৱাৰে কিন্তু মানুহৰ আগত হ'লেও কয় এতিয়ালৈকে একো কৰিব পৰা নাই সেইটোৱে আমাৰ বাবে বহুত ডাঙৰ পইণ্ট আৰু যেতিয়ালৈকে আপোনালোকে সঁচাকৈ কেতিয়াও আপোনাৰ সেই লাষ্ট পইণ্টটো যাই নাপায় তেতিয়ালৈকে আপুনি ছাকচেছ নহয় আপুনি যিমানবাৰ পাছ নকৰক কিয় আপুনি যিমান কষ্ট নকৰক কিয় চেষ্টা নকৰক কিয় আপুনি যেতিয়ালৈকে বৰ্ডি নাপায় বা আপোনাৰ যেতিয়ালৈকে সেই ষ্টেজটো নাপায় তেতিয়ালৈকে আপুনি কেতিয়াও ছাকচেছ হ'ব নোৱাৰে মানুহৰ মনত সমাজৰ মনত আপুনি যিমান কষ্ট নকৰক কিয় যিমানবাৰ পাছ নকৰক কিয় আপোনাক সেই হাঁহিৰ পাত্ৰ হিচাপে ৰাখি থাকিব আপুনি একো কৰিব পৰা নাই আপুনি এতিয়া কৰিব লাগিব আৰু এনেকৈ কৰিব লাগিব আপোনাৰ আৰু সেই 10জনৰ মুখ একেবাৰে বন্ধ হৈ যাব বাৰে বাৰে কম আপোনাৰ সুখত কেৱল ঘৰৰ মানুহ সুখী আৰু আপোনাৰ সুখত ওচৰ চুবুৰীয়া সদায় দুখী আৰু যে আপুনি দুখী তেতিয়া ওচৰ চুবুৰীয়া সদায় সুখী মানে আপোনাৰ ফেইল কৰাটো সকলোৱে বিচাৰে গতিকে আপুনি এতিয়া চেষ্টা আৰু কষ্ট কৰি দেখাব লাগিব ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা যদি ছাবস্ক্ৰাইব কৰিব নাপাৰিব টেক্সট বুকৰ লিংক দিয়া আছে তাৰ পৰা আপোনালোকে SSC GDৰ বাবে প্ৰিপাৰেশ্যন কৰিব পাৰে সকলোকে শ্বেয়াৰ কৰি দিব নাপাৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই চিতুমণি জয় আই অসম।